নমস্কাৰ, মই অপূৰ্ব আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আৰু এই ভিডিঅ'টো প্ৰত্যেকজন ব্যক্তিয়ে চোৱাটো দৰকাৰ, কাৰণ প্ৰত্যেকজন মানুহে বিচাৰে আৰ্থিকভাৱে তেওঁলোক সবল হ'বলৈ। অৰ্থাৎ আৰ্থিকভাৱে সবল হ'বলৈ তেওঁলোকে বিভিন্ন ধৰণৰ কাম কাজ কৰাটো নিতান্ত প্ৰয়োজন। কিন্তু বাক্য এষাৰ আছে, কৰ্ম আৰু ভাগ্য। কৰ্ম কৰিলেহে আপোনাৰ ভাগ্য, আৰু ভাগ্য থাকিলেহে কৰ্ম যিহেতু উন্নতি হ'ব। তো গতিকে ভাগ্য আৰু কৰ্মক যদি আপুনি একেলগে নিব বিচাৰে, তেনেহ'লে ভাগ্যৰ যি দুখ বা তেনেকুৱা ধৰণৰ কেতিয়াবা ত্ৰুটি থাকে, বা কেতিয়াবা কোনো গ্ৰহ উপগ্ৰহৰ যেতিয়া দায় দুখ থাকে, সেই দায় দুখবোৰ নাইকিয়া কৰি যদি আপুনি আগবাঢ়িব পাৰে, তেনেহ'লে আপোনাৰ কৰ্ম আৰু ভাগ্য দুয়োটাই সমানে লগ দিয়ে। কিন্তু এনে কিছু প্ৰতিকাৰ আছে আমাৰ মাজতে, যাৰ জৰিয়তে আমি সেই দায় দুখবোৰ আমি ভংগ কৰিব পাৰোঁ বা নাইকিয়া কৰিব পাৰোঁ। আৰু এটা বিশেষ দিন আহি আছে 24 ফেব্ৰুৱাৰী, আৰু 24 ফেব্ৰুৱাৰী হ'ল মাঘী পূৰ্ণিমা। অৰ্থাৎ 2024 এই পূৰ্ণিমাই, মাঘী পূৰ্ণিমাই আপোনাক আৰ্থিকভাৱে সবল কৰা এটা সুযোগ দিব। আৰু ঠিক তেনেকৈ আপোনাৰ ক্ষেত্ৰত যি বেমাৰ আজাৰ আছে, সেই বেমাৰ আজাৰ দূৰ কৰাৰ এটা বিশেষ আপোনাক সহায় কৰিব। কাৰণ সেই দিনটোত গংগা স্নান যদি গংগাৰ পানীত যদি গা ধুব পাৰে, বা গংগা জলেৰে যদি গা ধুব পাৰে, তেনেহ'লে আপোনাৰ সুস্বাস্থ্যৰ অধিকাৰী হয়। আৰু ঠিক তেনেকৈ পিতৃপুৰুষৰ যি উপৰি পুৰুষৰ পৰা তেওঁলোকৰ সেৱা শুশ্ৰূষা কৰিব লাগে, বা তাৰ যি ভুল ত্ৰুটি বা দায় দুখ আছে, সেই দায় দুখো খণ্ডন হয়। গতিকে সেইদিনাখন পাৰিলে আপোনালোকে গা পা অৰ্থাৎ গংগা পানীৰে স্নান কৰিবলৈ যত্ন কৰিব। অৰ্থাৎ সেই দিনটো বহুতৰ কাৰণে খুব লাভদায়ক হ'ব। আৰু আপোনাৰ সেই দিনটোৰ লাভ ল'ব বিচাৰে যদি আপুনি এই নিয়মখিনি কৰিব। সাধাৰণতে সেইদিনাখন বিষ্ণু দেৱতাক অৰ্থাৎ বিষ্ণুক আৰাধনা কৰিব, মা লক্ষ্মী আৰাধনা কৰিব, ওম নমো ভগৱতে বাসুদেৱায় মন্ত্ৰষাৰ আপুনি জপ কৰিব, আৰু সমান্তৰালকে আপোনালোকে মা লক্ষ্মীৰ মন্ত্ৰ আৰাধনা কৰিব। আৰু সেইদিনাখন যদি আপুনি বিষ্ণুৰ নামত যদি হালধীয়া দ্ৰব্য যদি অৰ্পণ কৰিব পাৰে, তেনেহ'লে খুব ভাল। আৰু এতিয়া আহিছোঁ আন এক বিশেষ উপায়। এই উপায় প্ৰত্যেকজন মানুহে কৰিব লাগে বুলি মই ভাবোঁ। কাৰণটো হ'ল, আপোনালোকে প্ৰায়বিলাক মানুহৰ হাতত এটা আঙুঠি দেখে, আৰু সেই আঙুঠিটো মই আপোনালোকক দেখাইছোঁ। এই আঙুঠিটো আপোনালোকে ধৰিব পাৰিছে নাই মই গম পোৱা নাই, কিন্তু এটা হ'ল কি হ'ল, এই আঙুঠিটো আপোনালোক প্ৰত্যেকে দেখিছে বিভিন্নজন মানুহৰ হাতত। কাৰণ এই আঙুঠিৰ নাম হ'ল কাছৰ আঙুঠি। অৰ্থাৎ কাছ হ'ল ধন সম্পত্তি ঐশ্বৰ্যৰ গৰাকী বুলি কোৱা হয়। আৰু সেয়েহে কাছৰ আঙুঠি যদি আপুনি ধাৰণ কৰিব পাৰে, তেনেহ'লে আপোনাৰ সেই সমস্যাবিলাক দূৰ হ'ব, আৰু ধনে ধানে আপুনি সক্ষম হ'ব সুন্দৰভাৱে থাকিবলৈ, বা আপোনাৰ ক্ষেত্ৰত লাভৱান হ'ব। আৰু সেয়েহে আপুনি সেই কাছৰ আঙুঠি এটা পিন্ধিব পাৰে এই 24 ফেব্ৰুৱাৰীৰ দিনাখন। আৰু 24 ফেব্ৰুৱাৰী মাঘী পূৰ্ণিমাৰ আবেলি, অৰ্থাৎ সন্ধিয়া 6:34 আগত, সেই সন্ধিয়াৰ সময় আগত আপুনি পিন্ধিব পাৰিলে শুভ হয়। আৰু তাৰ কাৰণে আপুনি কিনিব লাগিব 23 তাৰিখে কিনিব লাগিব। অৰ্থাৎ 23 তাৰিখে কিনি আনি আপুনি চাউলত ভৰাই ৰাখিব, আৰু চাউলত ভৰাই আপুনি পিছদিনাখন আপুনি গা পা ধুই পিন্ধিব। আৰু সময়টো ক'লো 6:30 গধূলি, 6:34 আগত পিন্ধিব। আৰু পিন্ধাৰ সময়ত আপুনি নিজৰ ইষ্ট দেৱতাক মনত পেলাব। যিজন ইষ্ট দেৱতাক আপুনি আটাইতকৈ ভাল পায়, যাৰ সদায় নাম লয়, তেওঁৰ নাম লৈ আপুনি পিন্ধিব। আৰু সাধাৰণতে বাওঁ হাতত ৰাখিব, আৰু সোঁ হাতেৰে আপুনি তাক ঢাকি ৰাখিব। ঢাকি ৰাখি আপোনাৰ মনৰ কথাখিনি আপুনি ক'বলৈ যত্ন কৰিব। আৰু ধূপ চাকি জ্বলোৱাৰ সমান্তৰালকে আপুনি কিন্তু ক'ত পিন্ধিব লাগিব যদি কওঁ, তেনেহ'লে পুৰুষ যদি হয় সোঁ হাতত, আৰু মহিলা হ'লে বাওঁ হাতত, আৰু বাওঁ হাতৰ অনামিকা আঙুলিত পিন্ধিবলৈ যত্ন কৰিব। আৰু সেই হিচাপে আপুনি সোণাৰী দোকানৰ পৰা কিনি আনোতে সেই অনামিকা আঙুলিৰ জোখতে আনিব। আৰু পিন্ধাৰ পিছত আপুনি এটা কথা অনুভৱ কৰিব যে আৰ্থিকভাৱে মই এতিয়া সবল হৈছোঁ, বা আৰ্থিকভাৱে মই এতিয়া সবল হ'ম। কাৰণ য'তে আপোনাৰ বিশ্বাস, তাতে আপোনাৰ ভগৱান থাকে বুলি কয়। য'তে আপোনাৰ বিশ্বাস, তাতে আপুনি জীৱন জীয়াৰ সুবিধা পাব। গতিকে বিশ্বাসে মিলয় হৰি বুলি কথা এটা আছে। তো আপুনি এই ধৰণে পিন্ধিব, কাৰণ সকলোৱে ইয়াৰ ফল পায় কাৰণেহে যিসকলে পিন্ধি আছে তাৰ তেওঁলোকে পিন্ধিছে নহ'লে যদি ফল নোপোৱা হ'লে তেওঁলোকে নিপিন্ধে। গতিকে এই দিনটো উত্তম দিন, আপোনালোকে পিন্ধিবলৈ যত্ন কৰিব। আৰু সমান্তৰালকে
মাঘী পূৰ্ণিমাৰ সেই মানে যিকেইটা বিষ্ণুৰ মানে মন্ত্ৰ ক'লো, যিটো বিষ্ণুৰ মন্ত্ৰ ক'লো, সেই মন্ত্ৰটো আপুনি পাঠ কৰিব। সমান্তৰালকে মা লক্ষ্মীৰ মন্ত্ৰ পাঠ কৰিব আৰু বিষ্ণুক আপুনি হালধীয়া দ্ৰব্য দি পূজা আগবঢ়াব। আৰু ঠিক তেনেকৈ পুৱাতে গা ধুবলৈ যত্ন কৰিব। আৰু যিসকলৰ পিত্তদোষ আছে তেওঁলোকৰ এই দিনটো খুব বেছি শুভ। থেংক ইউ।